মাজনিশা অন্ত পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ প্ৰতিবাদ দুটাকৈ ছাত্ৰাবাস বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বিভিন্ন আবাসৰ ছাত্ৰ-ছাত্ৰীসকলে আৰু কৰ্তৃপক্ষৰ মৌখিক আশ্বাসত অন্ত পৰে এই প্ৰতিবাদ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফলক লৈ RCC-1 আৰু RCC-2 আবাসৰ একাংশ ছাত্ৰৰ মাজত হৈছিল সংঘাত আৰু দুটা আবাস সাময়িকভাৱে বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিছিল কৰ্তৃপক্ষই কিন্তু সেই সিদ্ধান্ত হোষ্টেলৰ ছাত্ৰসকলে মানি লোৱা নাছিল শনিবাৰে পুৱা আবাস দুটাৰ ৰান্ধনি প্ৰত্যাহাৰ কৰাৰ লগতে বিদ্যুৎ সংযোগ আৰু পানী যোগানো বন্ধ কৰি দিছিল কৰ্তৃপক্ষই আৰু সেইবাবে বিয়লিৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে উপাচাৰ্যৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু নিশা প্ৰায় 12 বজালৈকে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উত্তাল কৰি তুলিছিল পৰিৱেশ আৰু কেইবাটাও ছাত্ৰবাসৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কৰিছিল প্ৰতিবাদ ছাত্ৰ প্ৰতিনিধিৰ সৈতে নিশাই আলোচনাত মিলিত হয় উপাচাৰ্য আৰু সকলো নিৰ্দেশনা প্ৰত্যাহাৰ কৰে কৰ্তৃপক্ষই আজি দিনৰ 11 বজাত লিখিত নিৰ্দেশনা জাৰি কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰু নিৰ্দেশনা প্ৰকাশ নাপালে পুনৰ আন্দোলন কৰাৰ হুংকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ আমি পুনৰ জনাইছো মাজনিশা অন্ত পৰে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ প্ৰতিবাদ আৰু দুটাকৈ ছাত্ৰাবাস বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বিভিন্ন আবাসৰ ছাত্ৰ-ছাত্ৰীসকলে আৰু কৰ্তৃপক্ষৰ মৌখিক আশ্বাসত অন্ত পৰে এই প্ৰতিবাদ আৰু বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফলক লৈ RCC-1 আৰু RCC-2 আবাসৰ একাংশ ছাত্ৰৰ মাজত হৈছিল সংঘাত আৰু দুটা আবাস সাময়িকভাৱে বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিছিল কৰ্তৃপক্ষই কিন্তু সেই সিদ্ধান্ত হোষ্টেলৰ ছাত্ৰসকলে মানি লোৱা নাছিল আৰু শনিবাৰে পুৱা আবাস দুটাৰ ৰান্ধনি প্ৰত্যাহাৰ কৰাৰ লগতে বিদ্যুৎ সংযোগ আৰু পানী যোগানো বন্ধ কৰি দিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰু সেইবাবে বিয়লিৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে উপাচাৰ্যৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু নিশা প্ৰায় 12 বজালৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উত্তাল কৰি তুলিছিল পৰিৱেশটো আৰু কেইবাটাও ছাত্ৰবাসৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কৰিছিল এই প্ৰতিবাদ আৰু ছাত্ৰ প্ৰতিনিধিৰ সৈতে নিশাই আলোচনাত মিলিত হয় উপাচাৰ্য আৰু সকলো নিৰ্দেশনা প্ৰত্যাহাৰ কৰে কৰ্তৃপক্ষই আৰু আজি দিনৰ 11 বজাত লিখিত নিৰ্দেশনা জাৰি কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰু নিৰ্দেশনা প্ৰকাশ নাপালে পুনৰ আন্দোলন কৰাৰ হুংকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ আচলতে আমিহে এখন তেওঁলোকক দাবী পত্ৰ প্ৰেৰণ কৰিছিল আমাৰ 6টা দফা সম্বলিত 6টা দফাৰ দাবীসমূহত আছিল আমাৰ দুইখন হোষ্টেলৰ খালী কৰিবলৈ যিখন জাননী দিছিল সেইখন প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ দ্বিতীয় দাবীটো আছিলে পানী আৰু বিদ্যুৎ যোগান যি কাটি থোৱা আছিলে সেই পুনৰ সংস্থাপন কৰিবৰ বাবে আমি দাবী জনাইছিলোঁ ইতিমধ্যে আমাক বিদ্যুৎ যোগান দিছে এতিয়া আমাৰ হোষ্টেলত কাৰেণ্ট আহিছে পানী সোনকালে দিব তাৰপিছত 3 নম্বৰ দাবী আছিল আবাস দুখনৰ ৰান্ধনিসকলক পুনৰ কৰ্মত নিয়োগ কৰক এইটো তেওঁলোকে কৰি দিম বুলি কৈছে আবাস দুখনৰ আৱাসীসকলক মৰ্যাদা সহকাৰে আবাস দুখনতে থকাৰ নিশ্চিতি প্ৰদান কৰক তেওঁলোকে আমি আমাৰ নিজৰ আৱাসতে থাকিব পাৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু 5 নং দফা আছিল বিভাগীয় প্ৰধান আৰু আৱাস নিবাসৰ অধীক্ষকসকলৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক ভাবুকি দিয়া বন্ধ কৰক আৰু 6 নং দফা আছিল আবাস দুখনৰ নাম সলনি নকৰি পূৰ্বৰ নাম সম্পূৰ্ণৰূপে বাহাল ৰাখক নামো সম্পূৰ্ণৰূপে বাহাল ৰাখিব আৰু জাননী পূৰ্বৰ জাননীখন প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত পুৱা 11 বজাত তেওঁলোকে জাননীৰ জৰিয়তে জনাব বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু তেওঁলোকে ইতিমধ্যে সন্মানীয় পঞ্জীয়ক মহোদয় আপোনালোকৰ কেমেৰাৰ সন্মুখতে আহি তেওঁ আমাৰ দাবীখিনি মানি লোৱাৰ কথা স্বীকাৰ কৰিছিল আৰু সেই কথাখিনিকে তেওঁলোকে আখৰে আখৰে পালন কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে